Hello everyone, কি খবৰ মোৰলকৰ আশা কৰো সকলোৰে ভাল তো ওয়েলকাম ব্যাক টু মাই চ্যানেল সো কেইদিনমানৰ আগতে মই এখন ৰাছিয়াৰ খুব ফেমাস চহৰ সোচিলৈ ঘুৰিব গৈছিলো বুলি এই কাৰণে কৈছো কাৰণ মই বৰ্তমান ঘুৰি আহিছো আকৌ সেই চহৰখনৰ পৰা পাৰ্ম নামৰ চহৰ এখনলৈ ঘুৰি আহিছো য'ত মই পঢ়ি আছো সো আজি এই ভিডিঅ'টোত আপোনালোকে সেই চহৰখনৰে এখন বহুত ফেমাস পাৰ্ক ৰিভিয়েৰা পাৰ্ক বুলি কয় সেই পাৰ্কখনৰ কিছু দৃশ্য দেখিবলৈ পাব সো বলক বেছি পলম নকৰি তেনেহলে আজি এই ভিডিঅ'টো একেলগে আৰম্ভ কৰো এই ফুলৰ গছডালৰ পৰা বহুত ভাল সুবাস আহি আছে কিবাই গছডাল ভাল গন্ধ এটা পাই আছো তো এওঁলোকৰ লগত মই অলপ চাই লওঁ ফোনটো কি খবৰ ভালে আছে মোৰো ভাল লিখা আছে আই লাভ সোচি মই ভাল পাওঁ সোচি প্ৰথম দুদিন হ'ল আজি কিন্তু সঁচাই ভাল লাগিছে সোচি বঢ়িয়া এই পাঞ্জাৰ প্ৰতিযোগিতাত কোনটো জিকিব লেফ্ট চাইডে থকাজন ৰাইট চাইডে থকাজন চ' মই আপোনালোকক ক'লোৱে যে এইখন ৰিভিয়েৰা পাৰ্কৰে আণ্ডাৰত মানে চব বস্তু আছে বিভিন্ন বস্তু আছে খোৱা ৰেষ্টুৰেণ্টে হওক পাৰ্ক আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে ঘূৰাৰ কাৰণে তাৰপিছত ডলফিন শ্ব' বা জু পাৰ্ক এইবিলাক বহুত একেলগে মানে এটা এৰিয়া জুৰি আছে পূৰা বহুত ডাঙৰ এটা এৰিয়া তাৰ ভিতৰতে এইখন হৈছে পাইৰেটছ অফ দ্য কেৰিবিয়ান নামৰ যিখন ফিল্ম আছিলে তাৰে ডুপ্লিকেট জাহাজখন আৰু এইজনেই হৈছে সেই জাহাজখনৰ বিখ্যাত ডুপ্লিকেট কেপ্টেইন জেক স্পেৰো আপোনালোকৰ সন্মুখত চিৰিয়াখানাৰ ভিতৰত সোমালোঁ আৰু সোমাই দেখিলোঁ এহাল ধনেশ পক্ষী মহাশয় আপুনি আছেনে ঠিকে থাকে লচন নাই একদম পৰি আছে অ' মহাশয় মই যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ ন মই যদি কেমেৰাটো লৈ যাওঁ এয়া দেখিছে পলাইছে আকৌ আহিব অলপ এয়া তেতিয়াৰ পৰা এনেকুৱাই কৰি আছিলে ফাৰ্ষ্ট মই ওচৰত যাওঁতে গোটেইকেইটা পলাইছিলে এতিয়া অলপ সাহস কৰি আগুৱাই আহিছে বাপৰে চাওকচোন এই ঠাইখিনিতে কিমানটা একেলগে ওপৰা ওপৰি পৰি আছে অঁ এইফালে আকৌ ফ্ৰীলি ঘূৰি আছে খোৱাব जाना नहीं चाहता ये ऊपर का এয়া এনেকৈ ছাগলী থৈ দিছে চিৰিয়াখানাত মানে ইমানে কমকৈ পোৱা যায় ছাগলীবোৰ চাবলৈ ইয়াতে চিৰিয়াখানাত থৈ দিছে পাকা পাকা এইডাল চাব পুৰা গৰমত লাইট লৈ আছে গৰমৰ উত্তাপ লৈ আছে লাইটৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ষ্টাৰ্টিং ইয়াৰ পৰা নেজ হা নেজডাল মোৰ ফ্ৰেণ্ডে সহায় কৰি আছে মোক হেল্প কৰি আছে
लाइट के साथ जाके ओ बाप रे तुम लंबा से चलो अरे ये तो की गुई हाफ एकदम हिला चला নাই চোন স্থিৰ হৈ আছে আৰু এই যে সাপডাল এই সাপডাল আসলে ভাৰতৰ পৰা ইয়াতে লিখা আছে মেপত ইণ্ডিয়া মেপখন দিয়া আছে বহুত বেছি আছে বহুতে বেছি ঘৰিয়াল আৰু কাছ এলোক কিমান কেটা ঘৰিয়াল একেলে এইডাল আকৌ এডাল সাপ কিন্তু কালাৰটো বহুত বিউটিফুল ব্লেক হোৱাইট আৰু ৰেড মই দেখিবা সাপৰ নিচিনা লাগিছে জেঠি নিচিনা লাগিছে কি বা নাজানো দেই মই নাম অনুযায়ী কাম এলেহুৱা যে এলেহুৱাই হঠাতে দেখা পাই ভয় খাই গ'লো মই মানে সঁচা বুলি ভাবিছিলোঁ খতৰোকে খিলাড়ী বৰ্তমান মই আচলতে পেংগুইন য'ত ৰখা আছে সেই ঘৰটোৰ ভিতৰতে সোমাইছোঁ আৰু আপোনালোকে অলপ সময় পিছতে দেখিবলৈ পাব পেংগুইন মোৰ ফাৰ্ষ্ট টাইম লাইফৰ পেংগুইন এয়া অবভিয়াছলি অসমত বা ভাৰততো আৰু সেই এণ্টাৰ্কটিক আৰু নৰ্থ পলতে থাকে পেংগুইনবোৰ ঠাণ্ডাৰ ঠাইত বৰফত তেতিয়াৰ পৰা বহুত ভাল ঘূৰি আছে এখাতে এই ঠাইখিনিতে মোক ভিডিঅ'টো বনাবলৈ বহুত হেল্প কৰিছে তাৰ বাবে অশেষ ধন্যবাদ আপোনাক সো আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো ছাপোৰ্ট কৰিব বিচাৰিছে দেন ছাবস্ক্ৰাইব কৰিব পাৰিম সো টিল দেন টেক কেয়াৰ বিদায়